আজি আমি এবিধ সুপাৰ ফুডৰ লাৰু কেনেকৈ বনাই হেয়া শিকিম। সেই ফুডবিধ হ'ল কিনোৱা। কিনোৱা এবিধ প্লান্ট বেছড সিড, মানে গছৰ গুটিৰ পৰা বনোৱা হয় ইয়াক। সেইকাৰণে ইয়াক প্লান্ট বেছড নাইবা সিড বেছড বুলি কোৱা হয়। কিনোৱাত প্ৰচুৰ পৰিমাণৰ খাদ্যপ্ৰাণ পোৱা যায়: প্ৰটিন, জিংক, ফাইবাৰ, ফলেট এণ্ড এণ্টিঅক্সিডেণ্ট। কিনোৱা লাৰু বনাবলৈ প্ৰথমতে কিনোৱাখিনি ধুই ল'ম নৰ্মেল পানীৰে। এতিয়া এটা পেনত আমি কিনোৱাখিনি ৰোষ্ট কৰিব লাগিব, সেকিব লাগিব। যেতিয়া কালাৰ চেঞ্জ হ'ব, আপোনালোকে দেখিব কালাৰ ব্ৰাউন হ'ব আৰু অকণমান ফুটিব ধৰিব কিনোৱাকেইটা, তেতিয়া কিনোৱাকেইটাক আমি এখন প্লেটত ট্ৰান্সফাৰ কৰিম। এতিয়া আমি কেইটামান আলমণ্ডছ ল'ম আৰু কিনোৱাৰ নিচিনাকৈ আলমণ্ডছকেইটা পেনত ৰোষ্ট কৰিম। যেতিয়া কালাৰ চেঞ্জ হ'ব, ব্ৰাউন কালাৰ হ'ব, তেতিয়া আলমণ্ডছকেইটা এখন প্লেটত থ'ম। ঠিক তেনেদৰে এতিয়া আমি ল'ম আখৰোট, মানে ৱালনাট। আপোনালোকে নিজৰ পচন্দৰ ড্ৰাই ফ্ৰুটছ ল'ব পাৰে। এতিয়া আমি ল'ম কেইটামান পিস্তা কেইটাকো ৰোষ্ট কৰি ল'ম। যিমানখিনি ড্ৰাই ফ্ৰুটছ আছে সেই গোটেই ড্ৰাই ফ্ৰুটছখিনিক আমি ৰোষ্ট কৰি লোৱা উচিত, কাৰণ তেতিয়া গ্ৰাইণ্ড কৰা ইজি হয়। এতিয়া এটা গ্ৰাইণ্ডাৰত আমি কিনোৱাখিনি গ্ৰাইণ্ড কৰিম। প্ৰথমতে চাওক, খুব বেছি মিহি নকৰিলেও হ'ব, পাউডাৰ ফৰ্মত কৰিছোঁ কিন্তু কমকৈ মিহি কৰিছোঁ, বহুত বেছি মিহি কৰিব নালাগে। এতিয়া এটা পেনত আমি ঘি ল'ম 2 চামুচ, আৰু যেতিয়া ঘিখিনি অকণমান গৰম হ'ব তাত কিনোৱাখিনি আমি অকণমান গৰম কৰিম। কিনোৱা পাউডাৰখিনি আমি এনেকৈ ঘিত অলপ সময় গৰম কৰিব লাগিব। ফ্লেম মিডিয়ামত ৰাখিব, মানে কম জুই হ'লে ভাল। আপোনালোকে দেখিব কিনোৱা পাউডাৰৰ কালাৰ চেঞ্জ হ'ব। ইয়াৰ পিছত যিমানখিনি নাটছ আছে, ড্ৰাই ফ্ৰুটছ আছে, তাক আমি গ্ৰাইণ্ড কৰিম। গ্ৰাইণ্ড কৰি এটা ধুনীয়া মিহি যেতিয়া পাউডাৰ হ'ব, সেই পাউডাৰখিনি আমি কিনোৱাৰ লগত মিক্স কৰিম। কিন্তু এইখিনি সময়ত জুই নালাগে আমাক, ফ্লেমটো বন্ধ কৰি ৰাখিব। এতিয়া লাহে লাহে হেতাৰে গোটেইখিনি পাউডাৰ আপুনি মিক্স কৰিব লাগিব। খুব ধুনীয়াকৈ পাউডাৰখিনি মিক্স কৰি ল'ব, কাৰণ ভালকৈ মিক্স নকৰিলে কিনোৱা আৰু ড্ৰাই ফ্ৰুটছখিনি ভালদৰে মিহলি নহ'ব। ইয়াৰ পিছত আমি ইয়াত এড কৰিম ডালচেনি পাউডাৰ। মই ইলাইচি পাউডাৰো দিছোঁ, কিন্তু সেই সময়খিনিত মই ভিডিঅ'টো বনোৱা নহ'ল। এতিয়া মই লৈছোঁ গুড়। আপোনালোকে গুড়ৰ পাউডাৰো ল'ব পাৰে, নাইবা বজাৰত পোৱা গুড় লৈ তাক আপুনি গ্ৰাইণ্ড কৰি পাউডাৰ বনাব পাৰে। এতিয়া গোটেইখিনি গুড় আপুনি আগতে মিহলাই থোৱা সেই পাউডাৰখিনিত মিক্স কৰক। গোটেই বস্তুখিনি ভালদৰে মিক্স কৰাটো বহুতেই জৰুৰী। কিনোৱা ইমান উপকাৰী, আপোনালোকে যিসকলে জিমলৈ যায়, নাইবা যদি জিমলৈও নাযায় তথাপিও আপোনালোকে এটা লাৰু ডেইলি খাব পাৰে। এতিয়া ল'ম ঘিখিনি অকণমান গৰম কৰি ল'ব, তেতিয়া মিক্স কৰিবলৈ ইজি হ'ব। ঘি আপোনালোকে সেই পাউডাৰখিনিত মিক্স কৰিব লাগিব। যিমান পৰিমাণৰ ঘি লাগে সেয়া আপুনি ল'ব পাৰে। এতিয়া আঙুলিৰে ঘি আৰু সেই পাউডাৰখিনিক মিক্স কৰক। নিজৰ জোখৰ অনুযায়ী আপোনালোকে এই গুড়ি লৈ লওক আৰু লাৰু বনাবলৈ আৰম্ভ কৰক। গৃহিণীসকলেতো জানেই লাৰু কেনেকৈ বনায়। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এটা আলমণ্ড লাৰুৰ ওপৰত এনেকৈ দিব পাৰে, নাইবা আপোনালোকে এটা কিচমিচ দিব পাৰে। সেয়া আপোনালোকৰ নিজৰ পচন্দৰ কথা। এই লাৰুকেইটা আপোনালোকে ফ্ৰিজত থৈ 7 দিনমান খাব পাৰে। কিনোৱাৰ হেল্ডি লাৰু ৰেডি। এনজয় কৰক।